মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। মই আজি তোমালোকৰ বাবে মই অসমীয়া নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। চমু উত্তৰ দিয়া সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল মেডুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। অসমৰ হেংদাং ক'ত জিলিকিছিল? অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? অসমৰ স্বৰ্গদেউসকলে হাঁহ কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰি দেউল সজাইছিল। ২ নম্বৰ প্ৰশ্ন, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত স্বাধীনচিতিয়া আহোমসকলে হাতত হেংদাং লৈ শত্ৰুৰ বিৰুদ্ধে বীৰত্বৰে যুঁজ দিছিল। অসমীয়াৰ জাতীয়তাৰ সত্তা জিলিকি উঠিছিল, অস্ত যোৱা নাছিল উদিত সূৰুজৰ আভা। দুপৰৰ পূৰ্ণ আলোকত সমৰথলীত অসমীয়াৰ শৌৰ্য-বীৰ্যৰ অমোঘ অস্ত্ৰ হেংদাঙৰ তীক্ষ্ণ ধাৰ জিলিকি উঠিল। হেংদাঙৰ তীৰ বিৰণীয়ে শত্ৰুৰ মনতো ত্ৰাসৰ সৃষ্টি কৰিছিল। এই ধাৰাল হেংদাঙৰ কোবত শত্ৰুসেনা ছিটিকি পৰিল, বিদেশী মোগল বন্দী হ'ল। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা? উত্তৰ, সুদূৰ পশ্চিমৰ পৰা মোগলসকলে অসম অধিকাৰ কৰাৰ মানসেৰে অসমলৈ আহিছিল। চকুত তেওঁলোকৰ বিজয়ৰ সপোন। কিন্তু স্বাধীনমনা অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি সমৰক্ষেত্ৰত জঁপিয়াই পৰিল। যিখন অসমত লাচিতৰ দৰে বীৰ আছিল, সেইদৰে মূলা গাভৰুৰ দৰে বীৰাংগনাও আছিল। স্বদেশ আৰু স্বজাতিৰ হকে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা, স্বামীৰ প্ৰতি অচলা ভক্তি, উচিত সময়ত শত্ৰুৰ বিপক্ষে অস্ত্ৰ তুলি লোৱা, এই অসমৰ নাৰীসকল বীৰাংগনা। অসমৰ পুৰুষ নাৰী উভয়ে দেশ পৰিচালনাৰ লগতে শত্ৰুৰ বিপক্ষে ৰণচালি দিবলৈও পাৰ্গত। ৰণ প্ৰাংগণত হেংদাঙেৰে শত্ৰুৰ বুকু ভেদি হেলাৰঙে মৃত্যুবৰণ কৰিব পৰাৰ সাহসেৰে সাহসী এই অসমীয়া নাৰী। অসমীয়া নাৰী জয়মতী, মূলা গাভৰু আদিৰ বিজয়গাথা আজিও অসমৰ ইতিহাসত জিলিকি আছে। মোগলসকলে অসমলৈ আহি ৰণথলীত এই বীৰ বীৰাংগনাৰ সাহস দেখি তবধ মানিছিল। ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰাৰ মানসেৰে অসমলৈ আহিছিল। সেই সময়ত অসমত ৰাজত্ব কৰিছিল আহোমসকলে। অসম মোগলৰ হাতলৈ যাতে নাযায় তাৰ বাবে আহোমে ৰণ কৌশল তৈয়াৰ কৰিছিল। সেইমতে শত্ৰু সৈন্য ভেটিবলৈ অসমৰ পুৰুষ নাৰী দলে বলে ওলাই আহিছিল। ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ কৰা সৈন্যসকলৰ বল দেখি মোগল স্তম্ভিত হৈছিল। শুকান সান্দহৰ জলপান একাজলি পানীত সানি খোৱা অসমীয়া ইমান বলৱান হ'ব পাৰে বুলি মোগলে কল্পনাই কৰা নাছিল। সান্দহত পানী দিলে ফুলি পৰিমাণ বৃদ্ধি হোৱাৰ দৰে মাতৃভূমিৰ আসন্ন বিপদ দেখি
অসমীয়া সৈন্যৰ বল বিক্ৰম যেন দুগুণে বৃদ্ধি পালে। বীৰ দৰ্পে যুঁজ দিয়া অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিৰে বলীয়ান হৈ অসমৰ সৈন্যদলে দুগুণ শাৰীৰিক শক্তি লাভ কৰিছিল। প্ৰশ্নোত্থিত বাক্যাংশৰ মাজেৰে এই কথাই ফুটি উঠিছে। মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। উত্তৰ: মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কবিৰ কাপেৰে সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কৈছে। সাম্ৰাজ্যবাদী মোগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ শস্য শ্যামলা বিনন্দীয়া ৰূপ দেখি আচৰিত হৈছে। অসমৰ চৌদিশে ধূসৰ পাহাৰ, ইয়াৰ প্ৰতিটো বনৰ পাত যেন জাংফাই মীনা কৰাহে। নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি মুকুতাহে খচিত হৈ আছে। অসমৰ ধূলিয়ে বালিয়ে মৰকত মণি, সোণৰ দৰে মূল্যৱান ধাতু জিলিকি থাকে। বনজ সম্পদেৰেও চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। হাতীদাঁতেৰে খৰমৰ চোলা সজা হয়। অসমৰ বাট পথ দলং প্ৰবাল মণিৰে সজা হয়। বাঘৰ নখৰ খাৰু আঙুঠি, মহৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰে। অসমৰ নৈৰ বালিত এনেদৰে সোণ পোৱা গৈছিল যে পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত থুৰীয়া পিন্ধিছিল। এইদৰে মই অসমীয়া কবিতাটোত অসমৰ অপৰূপ প্ৰাকৃতিক শোভা মনোমোহা ৰূপত উপস্থাপন কৰা হৈছে। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। পৰাক্ৰমী মোগলসকল দেশ বিজয়ৰ বাবে অসমলৈ আহিছিল। তেওঁলোকে অসমক যাদু মন্ত্ৰৰ দেশ বুলি ভাবিছিল। কিন্তু অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অভিভূত হৈছিল। চৌদিশে পাহাৰে আৱৰা অসমৰ গছৰ পাতবোৰ যেন মীনা কৰাহে। নিয়ৰ সিক্ত দুবৰি বনো যেন মুকুতা খচিত হয়। প্ৰকৃতি প্ৰদত্ত সম্পদেৰে চহকী অসমত আনকি পুঠি মাছেও সোণৰ থুৰীয়া পিন্ধে। ভেকুলীয়েও সোঁত লৈ সাজি কাচি অপৰূপা হৈ পৰে। কৃষিপ্ৰধান দেশ অসমত আহোম স্বৰ্গদেৱে হাঁহ কণী চাউলেৰে দেউল সজায়। ইয়াৰ ঢোঁটবোৰেও ৰাজআলি সাজি উলিয়ায়। সাগৰ সদৃশ পুখুৰীৰে সজ্জিত অসম ৰংঘৰ কাৰেংঘৰ আদি প্ৰাসাদেৰে যেন স্বৰ্গপুৰীৰ দৰে। অসমৰ ধূলি বালিত সোণ হীৰা-মণি মৰকত বাগৰি থাকে। সোণৰূপৰ দৰে মূল্যৱান ধাতু মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হয়। প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অসমৰ অসমীয়া লোকৰ মুখৰ মাতত মৌ বৰষে। অতিথিপৰায়ণ অসমৰ লোকৰ গীত শুনি শিলো কোমল হয়। ভক্তিৰসৰ ধ্বনিয়ে এই দেশৰ ৰূপ দুগুণে চৰায়। অসমৰ এনে ৰূপ দেখি মোগলসকল মোহিত হৈছিল। ব্যাখ্যা কৰা। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। অসমৰ সৈনিক আৰু সাধাৰণ নাগৰিকৰ বল বিক্ৰমৰ বিষয়ে ক'বলৈ গৈ কবিয়ে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰাৰ মানসেৰে অসমলৈ আহিছিল।
সেই সময়ত স্বাধীন অসমৰ শাসক আছিল আহোমসকল। প্ৰাকৃতিক সম্পদেৰে চহকী অসমীয়া সেনানীৰ বীৰত্ব দেখি মোগলসকলে তব্বত মানিছিল। তেওঁলোকে অনায়াসে অসম জয়ৰ অভিলাষ মনত লৈ আহিছিল। কিন্তু সমৰথলীত দেশ মাতৃক ৰক্ষাৰ হেতু দলে বলে সাজু হোৱা পুৰুষ মহিলাক দেখি মোগলসকল বিস্মিত হৈ পৰিছিল। ৰণচণ্ডী মূৰ্তি ধৰি যুঁজ দিয়া অসমৰ সেনানীৰ বল বিক্ৰম তথা সমৰ কৌশলৰ আগত মোগলৰ বীৰত্ব ম্লান পৰিল। আহোমৰ হেংদাঙৰ কোবত থমকি ৰ'বলৈ বাধ্য হৈছিল মোগল সৈন্য। অসমীয়া সেনাৰ দুৰন্ত শক্তি আৰু গভীৰ স্বদেশ প্ৰেমৰ পৰিচয় পাই মোগল অহা বাটেৰে উভতি গৈছিল। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে। সৌন্দৰ্য সুষমাৰে পৰিপূৰ্ণ অসমৰ সৌন্দৰ্যৰ বৰ্ণনা মোগলৰ দৃষ্টিত কিদৰে ধৰা দিছে সেই বিষয়ে ক'বলৈ গৈ কবিয়ে উক্ত কাব্যাংশটিৰ অৱতাৰণা কৰিছে। প্ৰবল প্ৰতাপী মোগলসকল অসম জয় কৰাৰ মানসেৰে অসমলৈ আহিছিল। প্ৰাকৃতিক সৌন্দৰ্য তথা সম্পদেৰে চহকী অসমৰ বিনন্দীয়া ৰূপ দেখি মোগলসকল অভিভূত হৈছিল। কবিৰ বৰ্ণনা অনুসৰি অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছে যেন মুকুতাৰ থোপাহে ওলমি আছে। এইদৰে অসমৰ বুকুত পৰি থকা মৰকত মণিৰ দৰে মূল্যৱান সম্পদ কাৰোবাৰ খোজত ভাঙি ছিঙি পৰে। অসমৰ লোকশিল্পীসকলে হাতীৰ দাঁতৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছিল। আনকি ভৰিত পিন্ধা খৰমৰ চোলাও হাতীৰ দাঁতেৰে তৈয়াৰ কৰি লৈছিল। বহু মূল্যৱান প্ৰবাল মণিৰে সজা দলঙত উঠি তেওঁলোকে ভৰি ধুইছিল। এনেদৰে সৌন্দৰ্যৰ আকৰ অসম ভূমি তথা অসমবাসীৰ শিল্পীসুলভ মন দেখি মোগলসকল মোহিত হৈ পৰিছিল। মোগল দূৰণিৰ বিদেশী মোগল অসমৰ যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। উক্ত কাব্যাংশটি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি লোৱা হৈছে। অসম জয় কৰিবলৈ আহি মোগলসকল কিদৰে অসমৰ সৌন্দৰ্যত বিমুগ্ধ হ'ল সেই বিষয়ে ক'বলৈ গৈ কবিয়ে বাক্য কাব্যাংশটিৰ অৱতাৰণা কৰিছে। অসম জয় কৰিবলৈ আহি বিশ্বজয়ী মোগলসকল অসমীয়া সৈন্যৰ সাহস দেখি বিস্মিত হৈছিল। অসমীয়া সৈন্যৰ বল বিক্ৰম, ৰণকৌশল তথা বীৰত্বৰ সন্মুখত মোগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। কিন্তু অসমৰ বিনন্দীয়া সৌন্দৰ্যত মোগলসকল মুগ্ধ হ'ল। অসমৰ প্ৰাকৃতিক শোভা, ভক্তিপ্ৰেমৰ সৌন্দৰ্য, অসমৰ ধূলিয়ে বালিয়ে পৰি থকা মৰকতমণি, সোণ আদিৰ দৰে মূল্যৱান সম্পদ মীনা কৰা যেন গছ বনৰ পাত, হাতী দাঁতেৰে নিৰ্মিত খৰমৰ চোলা, এনেহেন সৌন্দৰ্য দেখি মোগলসকল ভুল গ'ল। তদুপৰি অসমৰ সাগৰ সদৃশ পুখুৰী, দৌল দেৱালয় তথা অসমীয়া মানুহৰ মৌ মিঠা মাতে তেওঁলোকক বাৰুকৈয়ে আকৰ্ষিত কৰিলে। যুদ্ধত পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমতে থাকি গ'ল। পাছলৈ অসমৰ সৌৰগীয় ৰূপত মুগ্ধ হৈ নিজকে অসমীয়া বুলি পৰিচয় দিলে।
জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। উক্ত কাব্যাংশটি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে। স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশ কৰিবলৈ কবিয়ে বাক্য কাব্যাংশটিৰ অৱতাৰণা কৰিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ স্বদেশপ্ৰেম আৰু বীৰত্ব দেখি অভিভূত হৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমতে থাকিল। অসমৰ সৌন্দৰ্য সুষমাৰ মোহত পৰি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে হিমজুৰে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰা কবিয়েও অসমীয়াক লৈ গৌৰৱবোধ কৰে। সেয়ে কবিয়ে জীৱনে মৰণে নিজকে অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে। অসমীয়া হৈ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। জীয়াই থাকোঁতে অসমৰ হকে কাম কৰিবলৈ বিচৰা কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জনম ল'ব বিচাৰিছে। অসমৰ সুৱদীসুৰীয়া গীত-মাত তথা মাটিৰ মায়াত বন্দী হৈ কবিয়ে চিৰকাল অসমীয়া হৈ থাকিব খুজিছে। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। কবিয়ে নিজ জন্মভূমি অসমক প্ৰাণ ভৰি ভাল পায়। অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপে কবিৰ মন মোহে। স্বাধীন অসমৰ বিজয় গাথাই কবিক গৌৰৱান্বিত কৰে। প্ৰবল প্ৰতাপী মোগলকো অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি যুঁজত পৰাস্ত কৰিলে। হেং-দাঙেৰে প্ৰচণ্ড বীৰত্বেৰে যুঁজি নিজ দেশৰ মান ৰখা অসমৰ সন্তানক লৈ কবিয়ে সুখ অনুভৱ কৰে। দেশৰ সেনানীৰ স্বদেশ প্ৰেম অবিহনে ৰাজপুত বিজয়ী মোগলক পৰাস্ত কৰাটো অসম্ভৱ বুলিও কবিয়ে উপলব্ধি কৰিছে। কবিৰ দেশৰ মানুহ সহজ সৰল আৰু অতিথিপৰায়ণ। এই দেশৰ মৌ মিঠা মাতৰ কোমলতাত শিলো পমি যায়। ইমান কোমল অন্তৰৰ মানুহেও দেশৰ মান ৰক্ষা কৰিবলৈ বজ্ৰৰ দৰে কঠোৰ হ'ব পাৰে। এই কথাবোৰে কবিক আহ্লাদিত কৰে। সেয়ে হাড়ে হিমজুৰে এজন অসমীয়া হৈ কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা। কবিয়ে নিজ জন্মভূমি অসমক প্ৰাণ ভৰি ভাল পায়। অসমীয়া বুলি অত্যন্ত গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্ৰবল প্ৰতাপী মোগলকো একগোট হৈ যুঁজত পৰাস্ত কৰি নিজ দেশৰ মান ৰক্ষা কৰিছিল, সেই জাতিক লৈ কবি সদা উৎফুল্লিত। জন্মভূমিক ভাল পোৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে। অসমৰ বিনন্দীয়া প্ৰকৃতিত কবিয়ে মৰততে সৰগ ৰচে। সৰগীয় ভাষাৰ দৰে অসমীয়া ভাষাৰ গীত-মাতে কবিৰ হৃদয় উপচাই ৰাখে। জন্মৰ পাছতে কবিয়ে অসমীয়া ভাষাতেই আই বুলি সম্বোধন কৰিছিল আৰু মৰাৰ সময়তো এই ভাষাতেই যাওঁ বুলি বিদায়ৰ বাণী ক'ব বিচাৰে। কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ সুৰীয়া গীত শুনিব বিচাৰে। এনেহেন গুণ গৰিমাৰে পৰিপূৰ্ণ অসম কবিৰ দেহে মনে সোমাই আছে। সেয়ে স্বদেশৰ প্ৰতি থকা গভীৰ আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱাৰ বাবে কবিয়ে মৰাৰ পাছতো ইয়াতেই জন্ম ল'ব বুলি ভাবিছে।
মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। অসমৰ অতীত গৌৰৱ গাথা আৰু তাৰ আলমত প্ৰকাশিত স্বদেশ প্ৰেমেই মই অসমীয়া কবিতাটোৰ মূল কথা। কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসম দেশৰ গৌৰৱময় ইতিহাসে কবিক গৌৰৱান্বিত কৰি তোলে। সেয়ে নিজৰ মাজত পঞ্জীভূত আৱেগক কবিয়ে মোগলৰ দ্বাৰা ব্যক্ত কৰোৱাইছে। অসম জয় কৰাৰ মানসেৰে মোগলসকল অসমলৈ আহিছিল। কিন্তু অসমীয়া সেনাৰ শৌৰ্যবীৰ্য তথা বল বিক্ৰম দেখি মোগলসকলে তবধ মানিলে। যি মোগলে ৰাজপুতক জয় কৰিছিল, সেই মোগলেই সন্মুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰে। প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বৰে যুঁজি অসমৰ পুৰুষ নাৰীয়ে মাতৃভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগলক অহা বাটে উভতাই পঠিয়ালে। কিন্তু মোগলে প্ৰত্যক্ষ কৰিলে অসমৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য। মোগলে দেখিলে চাৰিওফালে সেউজীয়া পাহাৰে আৱৰা অসমৰ প্ৰাকৃতিক সম্পদবোৰ। ইয়াৰ প্ৰতিটো গছৰ পাত যেন মীনা কৰাহে। প্ৰবালৰ দৰে মূল্যৱান ধাতুৰে নিৰ্মিত দলঙঠে অসমীয়াই ভৰি ধুৱে। বাঘৰ নখেৰে খাৰু আঙুঠি নিৰ্মাণ কৰি পিন্ধে। ম'হৰ শিঙৰ পেঁপা বজাই হাঁহ কণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায়। সাগৰৰ দৰে পুখুৰী খন্দোৱা স্বৰ্গদেউসকলে ঢোদৰ খটুৱাই ৰাজআলি বন্ধুৱায়। ধূলিয়ে বালিয়ে সোণ হীৰা মণি মৰকত বাগৰি থকা অসমখন যেন এখন স্বৰ্গপুৰীহে। অসমীয়া মানুহৰ মাতত মৌ বৰষে। গতিকে মোগলসকল এনে অনুপম সৌন্দৰ্যৰ মোহত পৰিছিল। যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ হাড়ে হিমজুৰে অসমীয়া হৈ পৰিছিল। সেইসকলৰ উত্তৰ পুৰুষ হিচাপে কবিয়েও জন্মভূমিৰ ৰূপত মুগ্ধ হৈ জীৱনে মৰণে অসমীয়া হ'ব খুজিছে। জীয়াই থাকোঁতে অসমৰ হকে কাম কৰিব খোজা কবিয়ে মৃত্যুৰ পাছতো অসমৰ মায়াতে বন্দী হৈ থাকিব বিচাৰিছে। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি অতি সুন্দৰভাৱে ফুটি উঠিছে। কবিয়ে এই গৌৰৱ গাথা মোগলৰ কথা অৱতাৰণা কৰি বৰ্ণনা কৰিছে। প্ৰবল প্ৰতাপী মোগলসকল দেশ জয় কৰাৰ উদ্দেশ্যেৰে অসমলৈ আহিছিল। সহজ সৰল অসমীয়া জাতিক সহজে নিজৰ অধীন কৰিব পাৰিব বুলি ভাবিছিল। কথাৰেই বশ কৰিব খুজি মোগলে অসমৰ সেনা বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় পাইছিল। সমৰথলীত অসমীয়া সেনানীৰ বল বিক্ৰম তথা মনোবল দেখি মোগলে তবধ মানিছিল। অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং ঘূৰাইছিল। সেই তৰোৱালৰ চিকমিকনিত ৰাজপুত বিজয়ী মোগলৰো গতি স্তিমিত হৈ পৰিছিল। অৱশেষত অসমীয়া সেনানীৰ সমৰ কৌশল আৰু বীৰত্বৰ ওচৰত মোগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। যুদ্ধবন্দী মোগল সেনাই অসমৰ বিনন্দীয়া সৌন্দৰ্য তথা মাটিৰ মোহত পৰি অসমতে থাকি গ'ল। পাছলৈ তেওঁলোকে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি হাড়ে হিমজুৰে অসমীয়া হৈ পৰিল। এইদৰে কবিয়ে সুন্দৰ বৰ্ণনাৰে অসমৰ অতীত গৌৰৱ কবিতাটোত ফুটাই তুলিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে মই অসমীয়া নামৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ লৈ আহিছিলোঁ আৰু
ইয়াৰ পিছত মই পুনৰ তোমালোকৰ কাষলৈ লৈ আহিম ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। ধন্যবাদ।